গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই ওলাইছোঁ হালিকিয়াত বজাৰলৈ। আজি শনিবাৰ আৰু আমাৰ ইয়াত বুধবাৰ আৰু শনিবাৰে বজাৰ বহে। কালি ৰাতি বৰষুণ ডাঙৰকৈ দিলে আৰু এইফালে জানত পূৰা পানী ফুল হৈ গৈছে আৰু জানৰ কাষৰ মাটিকেইটাও পানীত তল গ'ল। ৰাতিপুৱা বজাৰলৈ অহাৰ আগত এবাৰ দোকানলৈ আহিছিলোঁ, দাঁত বিষ হৈ আছে, দাঁতত লগোৱা তেল এটা নিবলৈ। আৰু এতিয়া 2 নম্বৰ বাৰ আকৌ ওলাই আহিছোঁ ঘৰৰ পৰা বজাৰলৈ। তো আহি হালিকিয়াত তিনিআলি পালোহি। আৰু আজি বজাৰ বাৰ যিহেতু তিনিআলিত অকণমান মানুহো আছিলে ৰাতিপুৱা সময়ত, আনকালে ৰাতিপুৱা মানুহ ইমান নাথাকে। 10টামান বজাৰ পৰা মানুহ হয়। এই ভিডিঅ'টো 26 তাৰিখ হৈ আছিলে। দাঁত বিষ হৈ থকাৰ কাৰণে ভিডিঅ' এডিট কৰিব পৰা নাই হ'লে, সেইকাৰণে দিয়া 2 দিনমান দেৰি হৈছে। আৰু আহিয়ে আমি বজাৰ পালোহি। বজাৰৰ পৰা তেনেকৈ বেলেগ বস্তু নিবলগীয়া নাই, ঘৰৰে পাচলি কেইটামান নিবলৈ গৈছিলে। আৰু এতিয়া বজাৰত বস্তুবিলাকৰ দামবিলাকো ইমান বেছি নহয়। পটল লৈছিলোঁ, পটলৰ কেজি 20 টকাকৈ লৈছে। তাৰপৰা জিকা, ভেন্দি এইবিলাকৰ দাম এতিয়া অলপ কমি আছে। প্ৰথম যেতিয়া ওলায় তেতিয়াতো ল'বই নোৱাৰি, 80 টকা 100 টকা প্ৰতি কেজিতে লয়। কেজি কেনেকৈ এইবিলাক? 20 টকা। আধা কেজিমান দি দিয়ক। বজাৰৰ পৰা আহি আমাৰ হালিকিয়া তিনিআলিতে হোটেল এখনত সোমালোঁ কিবা এটা খাবলৈ। আৰু ইয়াত পৰঠা হ'ব বুলি ক'লে, অলপ দেৰি বহিবলৈ ক'লে। তো অকণমান দেৰি আমি ইয়াতে বহিলোঁ পৰঠা খাবৰ কাৰণে। আৰু 10 মিনিটমান বহাৰ পিছত আমাক পৰঠা দিলে। আৰু মোৰ গুৰি দাঁতটো একেবাৰে বিষ হৈ থকাৰ কাৰণে পৰঠাটো খাওঁতে বহুত সময় ল'লে, প্ৰায় 20-25 মিনিটমান সময় পৰঠাটো খাওঁতে লাগিলে। পৰঠাটো ভালেই দিছিলে, মটৰ চব্জি আৰু শুকান ভাজি এখন আছিলে। পৰঠা খাই গৈ এতিয়া আমি চাইকেলত ঘৰলৈ আহি আছোঁ। পুলৰ ওচৰত গোটেই বগা হৈ আছে পানী, আৰু এদিন বৰষুণ দিলে পূৰা বাঢ়ি যাব। আহি ঘৰ পালোহি। ৰাতিপুৱা ভাত খাবলৈ লৈছোঁ। কালি অনা ব্ৰইলাৰ মাংস আছিলে, আৰু ইফালে মাছ পোৰা, মগু মাহৰ শাক। দাঁত বিষ হৈ থকাৰ কাৰণে মোবাইল চাই থাকিব পৰা নাই, আৰু ভিডিঅ' তেনেকৈ মই ৰেকৰ্ড হোৱাই নাই। আজিৰ দিনটোত এইকেইটা ক্লিপহে ৰেকৰ্ড কৰা হ'ল। এতিয়া ক্লাছলৈ যাবলৈ ওলাইছোঁ। সময়টো প্ৰায় 4:30মান বাজি গৈছে। তো ক্লাছৰ পৰাও আজি সোনকালে আহিলোগৈ, দাঁত বিষ হৈ থকাৰ কাৰণে বহুত দীঘলীয়াকৈ আজি ক্লাছ কৰা নহ'ল। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ কাইলৈ নতুন এটা ভিডিঅ'ত লগ পাম। তো আজিলৈ বাই।